হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল মুফিদুল একাডেমী। মই আজি ক্লাছ 10ৰ নতুন গণিতৰ অনুশীলনী R5 আলোচনা কৰিম। R5ৰ যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা আলোচনা কৰিম। গোটেইকেইটা MCQ আছে। R5 অনুশীলনীটো পুনৰালোচনা অনুশীলনী একেবাৰে শেষৰ অনুশীলনী। লাষ্টৰ এটা অনুশীলনী আছে R5। অনুশীলনী R5ত যিকেইটা অংক আছে গোটেইকেইটা সৰ্বাংগ সমৰ লগত দুটা ত্ৰিভুজৰ সৰ্বাংগ সমৰ লগত ৰিলেটেড। মই ষ্টেপ বাই ষ্টেপ গোটেইকেইটা অংক বুজাই দিম, বুজি পাবা। প্ৰথমতে মই আৰম্ভ কৰিছো 1 নম্বৰ প্ৰশ্ন। দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে অপশ্যন এ সিহঁতৰ কালি সমান, অপশ্যন বি সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব পাৰে, অপশ্যন চি সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, অপশ্যন ডি কেৱল সিহঁতৰ পৰিসীমা সমান। এইকেইটাৰ ভিতৰত অপশ্যন চি হ'ব। কিয়? কাৰণ মই দেখাইছো, দেখা। এই ত্ৰিভুজ দুটালৈ মন কৰা, এ বি চি আৰু পি কিউ আৰ। কি হ'ব? এংগেল এ এংগেল পি অনুৰূপ কোণ, এই অনুৰূপ কোণ দুটা সমান হ'ব লাগিব। এংগেল বি এংগেল কিউ সমান হ'ব লাগিব। এংগেল চি এংগেল আৰ এই অনুৰূপ কোণ দুটাও সমান হ'ব লাগিব। লগতে এই বাহুৰ লগত এই বাহুটো সমান হ'ব লাগিব। এই বাহুৰ অনুৰূপ বাহু এইটো সমান হ'ব লাগিব। BC বাহুৰ অনুৰূপ বাহু কিউ আৰ সমান হ'ব লাগিব। 1 নম্বৰ দিছো এংগেল এ এংগেল পি, এংগেল এ এংগেল পি, তাৰপিছত এংগেল বি এংগেল কিউ, এংগেল বি এংগেল কিউ সমান, তাৰপিছত এংগেল চি এংগেল আৰ, এংগেল চি এংগেল আৰ। আৰু 2 নম্বৰটো হ'ল বাহু কেইটা। এইবিলাক হ'ল অনুৰূপ কোণবোৰ সমান আৰু এইটো হ'ল বাহু। এবিৰ লগত অনুৰূপ পি কিউ সমান হ'ব লাগিব, এচিৰ লগত অনুৰূপ পি আৰ সমান হ'ব লাগিব, বিচিৰ লগত কিউ আৰ সমান হ'ব লাগিব। এই দুটা চৰ্ত যেতিয়া আমি পাম ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। এতিয়া নেক্সট কোৱেশ্চন, 2 নম্বৰ প্ৰশ্ন। তলত দিয়া কোণটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব। অপশ্যন এ দিছে এ এ এ কোণ কোণ কোণ, অপশ্যন বিত আছে এছ এছ এ, অপশ্যন চিত আছে এছ এ এছ আৰু ডিত আছে এ এছ এছ। এই গোটেইকেইটা চৰ্তৰ ভিতৰত সৰ্বাংগ সমতাৰ নিয়ম আছে কিছুমান। এইকেইটা এছ 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 হ'ব লাগিব, তিনিটা এছ হ'ব লাগিব, এছ এ এছ হ'ব লাগিব, তাৰপিছত এ এছ এ হ'ব লাগিব, তাৰপিছত এ এ এ হ'ব লাগিব, তাৰপিছত আৰ এইচ এছ হ'ব লাগিব। এই পাঁচটাৰ ভিতৰত যোনটো হ'ব সেইটো হ'ব উত্তৰ। এছ এ এছ আছে ইয়াত, এইটো এছ এ এছ আছে, গতিকে কি হ'ব উত্তৰ? চি হ'ব। 3 নম্বৰ, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়, তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগ সম হোৱা চৰ্তটো হ'ব। অপশ্যন কেইটা হ'ল এ এছ এ, বি এছ এ এছ, চি এ এ এছ আৰু ডি আৰ এইচ এছ। কোৱেশ্চনৰ লগত মিলাই চোৱা। যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ, এই ত্ৰিভুজটোৰ দুটা বাহু, এইটো বাহু আৰু এইটো বাহু এ বি আৰু এ চি, সিহঁতৰ মধ্যৱৰ্তী কোণ মাজৰ কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়, এই দুটা ত্ৰিভুজ কি হয়? এইটো বাহুৰ লগত এইটো বাহু সমান, এইটো বাহুৰ লগত এইটো বাহু সমান হয় আৰু মাজৰ কোণটো কি হয়? মধ্যৱৰ্তী কোণ দুটাও সমান হয়। তেতিয়া কি হয়? চৰ্ত হয় এইটো এছ এ এছ। অপশ্যন বি হ'ব কাৰেক্ট। বুজি পালা? দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে কোনটো সৰ্বাংগ সমতা চৰ্ত ব্যৱহাৰ হয়? অপশ্যন এ এ এ এছ, অপশ্যন বি এ এছ এ আৰু অপশ্যন চি এছ এ এছ আৰু ডি আৰ এইচ এছ। গতিকে কি কৈছে প্ৰশ্নৰ লগত? ইয়াৰ লগত সংগতি আছে, মিলাই চোৱা। দুটা কোণ আৰু মধ্যৱৰ্তী বাহু, মাজৰ বাহু সমান হ'লে কোনটো সৰ্বাংগ সমতা চৰ্ত ব্যৱহাৰ হয়? তো আনসাৰ কি হ'ব? এইটো এ এছ এ, অপশ্যন বি। বুজি পালা? এতিয়া নেক্সট কোৱেশ্চন, দুটা সমকোণী ত্ৰিভুজ আৰ এইচ এছ চৰ্তৰ দ্বাৰা সৰ্বাংগ সম হ'লে সিহঁতৰ সমান জোখৰ কি অপশ্যন কেইটা দেখি লোৱা। অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব, অপশ্যন বি দুটা সূক্ষ্মকোণ থাকিব, অপশ্যন চি অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব, অপশ্যন ডি আটাইবোৰ বাহু হ'ব। গোটেইকেইটা লক্ষ্য কৰিলে দেখা যায় অপশ্যন চি হ'ব কাৰেক্ট। কিয়? অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব। যেনে
ইয়াত লক্ষ্য কৰা RHS হলে কি হয় সমকোণ অতিভুজ বাহু RHS মানে হয় সমকোণ অতিভুজ বাহু ইয়াত দেখা যায় এই দুটা কি হয় সমকোণ হয় আৰু এইটো হয় অতিভুজ অতিভুজ সমকোণ অতিভুজ আৰু বাহু এই বাহু এই বাহু এই বাহু এই বাহু মানে হয় এডাল অনুৰূপ হ'বই এইটোৰ লগত এইটো অনুৰূপ আৰু এইটোৰ লগত এইটো অনুৰূপ বুজি পালা তো কি হ'ব অপচন সি এতিয়া তোমালোকৰ প্ৰশ্ন 6 AAS AAS সৰ্বাংগ সমতাৰ চৰ্তই বুজায় মানে AAS সৰ্বাংগ সমতাৰ চৰ্তই কি বুজায় অপচন এ দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় দুটা বাহু আৰু এটা কোণ সমান সি তিনিওটা কোণ সমান ডি এটা বাহু আৰু এটা কোণ সমান এই গোটেইকেইটা লক্ষ্য কৰিলে বুজা যায় কি AAS মানে কি হয় আগত এইটো বুজি লোৱা এইটো হ'ল তোমালোকৰ AAS বস্তুকেইটা হাতেৰে বনাইছো তোমালোকক আৰামছে বুজি পোৱাৰ কাৰণে একেবাৰে বুজি পাবা প্ৰশ্নৰ লগত সংগতি ৰাখা প্ৰশ্ন পঢ়ি চোৱা আৰু ইয়াত মিলাই দেখা কি কৈছে AAS AAS ইয়াতো AAS তাৰমানে এইটো কোণৰ অনুৰূপ এইটো বি কোণৰ অনুৰূপ কিউ আৰু AC বাহুৰ লগত PR সমান তো ইয়াত কি দেখা যায় ইয়াত দেখা যায় কি যে কোণ দুটাৰ মাজৰ মধ্যৱৰ্তী নহয় আৰু এই বাহুটো যে আছে যিটো বাহু এটা বাহু এই বাহুটো ইয়াৰ এই কোণ দুটাৰ মধ্যৱৰ্তী নহয় মধ্যৱৰ্তীটো কি আছিল মধ্যৱৰ্তীটো আছিল এইটো আছিল মধ্যৱৰ্তী চাই লোৱা কি আছিল মাজত আছিল কোণ বাহুটো এই কোণ দুটাৰ মাজৰ বাহু কিন্তু ইয়াত কোণ দুটাৰ মাজৰ বাহু নহয় এইটো কাষৰ বাহু সেইকাৰণে কি হয় AAS শব্দটো কি হ'ব অপচন এ হ'ব দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় বুজি পালা AAS মানে এইটোৱে হয় এই অপচনটো কাৰেক্ট দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় বাস হৈ গ'ল সিম্পল তোমালোকৰ কাৰণে বহুত কষ্ট কৰিছো তাৰপিছত এই বস্তুবিলাক বনাইছো তোমালোকে ভিডিঅ'বিলাক চাবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ইন্টাৰেষ্টিং টপিকস মই ইন্টাৰেষ্টিং কৰি তোলাৰ কাৰণে চেষ্টা কৰিম কষ্ট কৰিম তোমালোকে মোৰ লগত থাকি সংগতি ৰাখিবা 7 নম্বৰ প্ৰশ্ন দেখা এংগেল A এংগেল D সমান এংগেল B এংগেল E সমান আৰু AB সমান সমান DE তাৰমানে কি হয় এই বাহু দুটা কি হয় সমান হয় তেন্তে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF এটোৰ শৰ্ত ইয়াৰ শৰ্ত হ'ব কোনটো হ'ব দেখা সিম্পল ইয়াত দেখা এই বস্তুকেইটা মই কি কৰিম ইয়াত ড্ৰ কৰিম ABC আৰু এটা ত্ৰিভুজ DEF DE আৰু F এই দুটা ত্ৰিভুজ কি হয় সৰ্বসম হয় তাৰপিছত দেখা এংগেল A এংগেল D কি হয় সমান হয় এংগেল A এংগেল D এংগেল A এংগেল D কি হয় সমান হয় তাৰপিছত BE B লগত E এই দুটা অনুৰূপ সমান তাৰপিছত AB DE এই কোণ আৰু এই কোণ তাৰপিছত এই কোণ আৰু এই কোণ পাইছো আমি না তাৰ পাছত কি আছে AB আৰু DE তো কি দেখা যায় কোনটো লগত মিল আছে এই কোণ আৰু এই কোণৰ মধ্যৱৰ্তী বাহু এই কোণ আৰু এই কোণৰ মধ্যৱৰ্তী বাহু হয় না তাৰমানে স্পষ্টকৈ দেখা যায় কি ইয়াৰ লগত মিলিছে কোনটোৰ লগত মিলিছে এইটোৰ লগত মিলিছে হয় না ইয়াৰ লগত মিলিছে গতিকে কি হ'ব ASA হ'ব ASA কোনটো আছে অপচন সি আছে উত্তৰ মানত চাবা কিন্তু এইটো দিয়া আছে এইটো কিন্তু ভুল কাৰণ কি আমি চিত্ৰ আঁকি তাৰপিছত ইয়াৰ লগত সংগতি ৰাখি মিলাই চালো কি হয় ASA হয় মনত ৰাখিবা এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 8
ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি ইকুৱেল পি কিউ, বি চি ইকুৱেল কিউ আৰ আৰু এ চি ইকুৱেল পি আৰ হ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ তত্ত্ব হ'ব। অপশ্যন এ এছ এ, এছ এছ এছ, এছ এ এছ আৰু আৰ এইচ এছ। এই গোটেইকেইটাৰ লগত মিলাই চোৱা কোনটোৰ লগত মিলিব পাৰে। ইয়াত হেনো গোটেইকেইটা কি আছে, বাহু আছে। ইয়াতো কোনো ধৰণৰ কোন মেনশ্যন নাই, গতিকে এ নাহিব, এ নাহিব, বিলকুল নাহিব। আৰু এইটোতো হ'বই নোৱাৰে, বুজা গ'ল? তো কোনটো হ'ব? অপশ্যন বি হ'ব। ইয়াৰ লগত মিলাই চোৱা। দেখা এছ 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 তিনিওটা বাহু, এইটো বাহু, ইয়াত প্ৰশ্ন দিছে এ বি ইকুৱেল পি কিউ, এ বি বাহু পি কিউ বাহু সমান, তাৰপিছত বি চি বাহু কিউ আৰ বাহু সমান আৰু এ চি পি আৰ সমান হৈছে। ইয়াত কি হ'ব? এছ 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 চৰ্ত হ'ব, বুজা গ'ল? তাৰপিছত ৯ নম্বৰ প্ৰশ্ন কি কৈছে দেখা, এই চিহ্নটোৱে কি সূচায়? এইটো অপশ্যন বি হ'ব, সৰ্বাংগ সমতা সূচায়। ১০ নম্বৰ প্ৰশ্ন, সৰ্বাংগ সম ত্ৰিভুজবোৰত থাকিব কি কি থাকিব দেখা। অপশ্যন এ সমান অনুৰূপ বাহু, অপশ্যন বি সমান অনুৰূপ কোণ, অপশ্যন চি একে আকৃতি আৰু একে আকাৰ, অপশ্যন ডি এই সকলোবোৰ। অপশ্যন কি হ'ব? ডি হ'ব। সৰ্বাংগ সম ত্ৰিভুজবোৰত থাকিব কি কি থাকে? গোটেইকেইটা থাকে। সমান অনুৰূপ বাহু থাকে, সমান অনুৰূপ কোণ থাকে, একে আকৃতি, একে আকাৰ, দেখাতো একে, বুজা গ'ল? আশা কৰিছোঁ গোটেইকেইটা অংক বুজি পালা। 1 by 1 এক্সপ্লেনেশ্যন আছিল, গতিকে প্ৰতিটো অংকই চাগে বুজি পাইছা। যদি বুজি নোপোৱা বা কোনো চেপ্টাৰৰ কিবা যদি মিচিং হয় মোক কমেণ্টছত জনাবা। ভিডিঅ'বোৰ কেনে লাগে তোমালোকৰ মতামত প্ৰকাশ কৰিবা। আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছোঁ। লগ পাম অন্য এটি ভিডিঅ' লৈ। তেতিয়ালৈকে টাটা, বাই বাই।